আজি আমাৰ এই সুন্দৰ সন্ধিয়া আমাৰ মাজত উপস্থিত থকা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী, পূব গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ পুইনুজা ডাঙৰীয়ানী, পশ্চিম গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজেশ কেম্প্ৰাই ডাঙৰীয়া, সচিব বিভূতি শইকীয়া ডাঙৰীয়া আৰু আমাৰ বিভাগৰ মুখ্য অভিযন্তাসকলকে আদি কৰি বিষয়া কৰ্মচাৰীসকল, মোৰ অতিকে মৰমৰ উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই আপোনালোক সকলোকে এই সন্ধিয়া এই অনুষ্ঠানলৈ অহাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সাধাৰণতে আমি সভা সমিতি দিনত কৰোঁ, আজি আপোনালোকে গধূলি ইয়াত আহিছে, মই আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি ৰাতিপুৱা আমি ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত বটদ্ৰৱাত আছিলোঁ, কাৰ্বি আংলঙত আছিলোঁ আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছিলোঁ যে গধূলি হ'লেও আমি উৰণীয়া সেতুখনৰ আধাৰশিলা স্থাপন কৰোঁ, কাৰণ যিজনে এই কামটো পাইছে তেখেতে প্ৰায় 20-25 দিনৰ পৰা অপেক্ষা কৰি আছে কামটো আৰম্ভ কৰাৰ বাবে। আমি সময় দিব নোৱাৰাৰ কাৰণে কামটো এক প্ৰকাৰ আজি 20-25 দিন পিছুৱাই আছে। যি নহওক, আমি সকলোৱে জানো যে চাৰাভাটি বা ৰিহাবাৰী, আমাৰ আৰ্য কলেজ, ডিজিপি অফিচ, আঠগাঁও, এই যিটো চাৰিআলি, এই চাৰিআলিটো গুৱাহাটী মহানগৰীৰ এটা অন্যতম ব্যস্ত চাৰিআলি। 2 বছৰমান আগৰ পৰা আমি পৰিকল্পনা কৰিছিলোঁ যে ইয়াত আমি এখন উৰণীয়া সেতু নিৰ্মাণ কৰিম। আমি মনত ভাবিছিলোঁ যে ডিজিপি অফিচৰ পৰা আঠগাঁৱলৈকে আৰু সেই ফ্লাইঅভাৰখনতে চাৰাভাটিলৈকে আমি এটা উইং আৰু ৰিহাবাৰীলৈকে এটা উইং আমি আগুৱাই দিম আৰু একেখন ফ্লাইঅভাৰতে আমি 4টা ৰাস্তা সংযোগ কৰিম। কিন্তু যেতিয়া আমি তাক ছাৰ্ভে কৰিলোঁ, চালোঁ, আমি দেখিলোঁ যে বহুত বেছি লেণ্ড একুইজিশ্যন অৰ্থাৎ মাটি অধিগ্ৰহণ কৰিব লাগিব আৰু এই কামটো কৰি থাকোঁতে বহুত দিন সময় যাব। সেইবাবে আমাৰ মনত যিমান ইচ্ছা আছিল তাক আমি অলপ সংকুচিত কৰি বৰ্তমান আৰ্য কলেজ, ৰিহাবাৰীক সংযোগী কৰি আমি এই উৰণীয়া সেতুখন নিৰ্মাণৰ কামত আগবাঢ়িছোঁ। এই উৰণীয়া সেতুখন নিৰ্মাণৰ বাবে আমাৰ চৰকাৰে 149 কোটি টকা খৰচ কৰিব। 800 মিটাৰৰ এইখন ফ্লাইঅভাৰ হ'ব আৰু আমি 18 মাহৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰিম। এইটো আমি লক্ষ্য বান্ধি লৈছোঁ। আমাৰ চৰকাৰৰ দিনত আমি গুৱাহাটী মহানগৰীত প্ৰায় কেইবাটাও কাম হাতত লৈছিলোঁ আৰু চাওঁতে চাওঁতে বহু কাম আমি সফলতাৰে সমাপ্তি কৰিছোঁ, নতুবা আমি বহুতো আঁচনিত বিশেষ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছোঁ। গণেশগুৰি ফ্লাইঅভাৰৰ সম্পূৰ্ণ হোৱাৰ পিছত ছুপাৰ মাৰ্কেটৰ ফ্লাইঅভাৰ এতিয়া সম্পূৰ্ণ হোৱাৰ পথত, হয়তো 2 মাহ 3 মাহ মেক্সিমাম 4 মাহৰ ভিতৰত আমি ছুপাৰ মাৰ্কেটৰ ফ্লাইঅভাৰ ৰাইজৰ বাবে আমি মুকলি কৰি দিম। ইতিমধ্যে আমাৰ কনষ্ট্ৰাকশ্যনৰ আটাইতকৈ ইম্পৰ্টেণ্ট কামখিনি হৈ গৈছে। মালিগাঁৱত উৰণীয়া সেতু নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হ'ল, যদিও কামটো খুব চেলেঞ্জিং হ'ব,
তাত একেবাৰে যান বাহন গৈ থাকিবৰ বাবে একেবাৰে আমাৰ স্পেচ নাই, গতিকে খুব কনষ্ট্ৰেইনৰ মাজত সেই কামটো আমাৰ হাতত আমি লৈছোঁ বা ল'ম বা আমাৰ কামটো চলি আছে। আৰু এতিয়া আমি আৰ্য কলেজ নেপালী মন্দিৰ সংযোগী এই ৰাস্তাটো আমি ফ্লাইঅভাৰখন নিৰ্মাণ কৰিবলৈ আগবাঢ়িছোঁ। এই ফ্লাইঅভাৰখনৰ এটা ডাঙৰ গুৰুত্বপূৰ্ণ দিশ হ'ব যে গুৱাহাটীৰ যিখন দ্বিতীয় মেডিকেল কলেজ, এই মেডিকেল কলেজখন ক'ত নিৰ্মাণ হ'ব? দুটা উইঙত, এটা MMC আৰু এটা TB হস্পিটেল। অৰ্থাৎ ছুপাৰ স্পেচিয়েলিটি বুলি আমি যাক কওঁ, নিউৰলজি, কাৰ্ডিঅলজি, এইবিলাক MMCত থাকিব আৰু নৰ্মেল চাৰ্জাৰী, মেডিচিন এইবিলাক আমাৰ TB হস্পিটেলখনত থাকিব। দুইখন হস্পিটেলৰ মাজত যাতে যাতায়াত সম্পূৰ্ণ হৈ থাকে, তাৰ বাবে অত্যন্ত প্ৰয়োজনীয় আছিল যে এই উৰণীয়া সেতুখন নিৰ্মাণ কৰা। সেইবাবে এই উৰণীয়া সেতুখনৰ কাম আমি হাতত লৈছোঁ। অহা কালিৰ পৰা এই উৰণীয়া সেতুখনৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব আৰু মই কোৱাৰ দৰে 18 মাহত ইয়াক আমি সম্পন্ন কৰিম। ঠিক সেইধৰণে গুৱাহাটীৰ যি আমি দ্বিতীয়খন মেডিকেল কলেজৰ কল্পনা কৰিছিলোঁ, 860 কোটি টকা ব্যয়েৰে লাৰ্চন এণ্ড টাৰ্বো LNTয়ে সেই কাম ইতিমধ্যে চৰকাৰৰ পৰা পাইছে। অহা পৰহিৰ পৰা এই কামো আমি আৰম্ভ কৰাৰ বাবে মন বান্ধি লৈছোঁ। অৰ্থাৎ মেডিকেল কলেজ, ফ্লাইঅভাৰ, এই দুইটা কাম এতিয়া একেলগে আগবাঢ়িব। আমাৰ চৰকাৰৰ এই কাৰ্যকালৰ ভিতৰতে আমি গুৱাহাটী, উত্তৰ গুৱাহাটীৰ মাজত ৰোপৱে আঁচনিটোক আমি সফলতাৰে সমাপ্ত কৰিলোঁ আৰু গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যিখন দলং, সেই নিৰ্মাণৰ কামো বৰ্তমান দ্ৰুত গতিত চলিছে। প্ৰায় 30% কাম আমি কমপ্লিট কৰিছোঁ আৰু 2023 চনৰ জানুৱাৰী মাহত এই ব্ৰিজখন আমি ৰাইজৰ বাবে মুকলি কৰিলোঁ। গুৱাহাটী, উত্তৰ গুৱাহাটীৰ যিখন সেতু হ'ব, সেই সেতুখনৰ যিটো ডিজাইন, যাক এক্সট্ৰা ড'জ ডিজাইন কৰা বুলি কোৱা হয়, সেই ডিজাইনখন হোৱাৰ লগে লগে গুৱাহাটী মহানগৰীৰ এক অদ্ভুত নান্দনিক সৌন্দৰ্য আমি সকলোৱে দেখা পাম। ইয়াৰ পিছত আমি দুটা ডাঙৰ প্ৰকল্পত কাম কৰি আছোঁ। সেইটো হ'ল যে গুৱাহাটী, উত্তৰ গুৱাহাটীৰ উৰণীয়া যিখন ব্ৰিজ হ'ব, য'ত ব্ৰিজখন আৰম্ভ হ'ব, তাৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এটা এলিভেটেড ৰোডেৰে আমি বিবেকানন্দ কেন্দ্ৰ বা ৰাজভৱনত যোৱাৰ ৰাস্তাটো সংযোগ কৰা। অৰ্থাৎ এতিয়া আমি গুৱাহাটীৰ পৰা যেতিয়া ফাঁচী বজাৰলৈকে যাম, লতাশিলৰ পৰা, আমি লতাশিলৰ পৰা ফাঁচী বজাৰ নগৈ চাৰ্কিট হাউচৰ পিছফালেদিও আমি নতুন এলিভেটেড ৰাস্তা এটা দি যাব পাৰিম। তেনেকুৱা এটা কামো আমি ইতিমধ্যে আমাৰ মানৱ পথত আৰম্ভ কৰিছোঁ। গুৱাহাটী ক্লাবৰ পৰা নুনমাটি পৰ্যন্ত আমাৰ উত্তৰ পূব নহয় পূব ভাৰতৰে আটাইতকৈ ডাঙৰ সৰ্ববৃহৎ উৰণীয়া সেতুখনৰ কামো ইতিমধ্যে আমাৰ লোক নিৰ্মাণ বিভাগে আৰম্ভ কৰিছে। আজি আমাৰ কামাখ্যা মন্দিৰত এয়াৰপৰ্টৰ পৰা আহিলে যাবৰ বাবে বিকল্প পথ এতিয়া আমাৰ সাজু হৈ গ'ল। 2-3খনকৈ গাড়ী যোৱা অহা আৰম্ভ কৰিছে। 2-এটা পেচ হৈ গ'লে সেই ৰাস্তাটো আমাৰ কমপ্লিট হৈ যাব। ইয়াৰ লগে লগে আমি গুৱাহাটীত যিকেইখন ফুট অভাৰব্ৰিজ বনালোঁ, বিশেষকৈ তাজ বিমানটা যিটো অসমৰ থলুৱা বাঁহ ব্যৱহাৰ কৰি আমি যিখন ফুট অভাৰব্ৰিজ বনালোঁ, ইতিমধ্যে সেইখনে সমগ্ৰ ভাৰতবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আজি ৰাতিপুৱা মই দেখিছোঁ যে মহাৰাষ্ট্ৰৰ IAS অফিচাৰ এগৰাকীয়ে সেই ফটোখন লৈ টুইট কৰিছে যে এনেকুৱা ফুট অভাৰব্ৰিজ ক'তো নাই, যে থলুৱা সম্পদ ব্যৱহাৰ কৰি এই ধৰণৰ ফুট অভাৰব্ৰিজ এখন নিৰ্মাণ কৰা হৈছে। অৰ্থাৎ তাৰ উপৰিও আৰু এটা বিশেষ প্ৰকল্পৰ কথা মই ক'ব লাগিব যে নতুন দিল্লীত যি বিজ্ঞান ভৱন আছে, সেই বিজ্ঞান ভৱনতকৈও আধুনিক এটা ষ্টেট অফ আৰ্ট, যিটো অহা 100 বছৰলৈকে ৰিলেভেণ্ট হৈ থাকিব, তাতো বেম্বো টেকনলজি ইউজ কৰি
আমি এটা সুন্দৰ কনভেনশ্যন চেণ্টাৰ বনাই আছো ব্ৰহ্মপুত্ৰ অশোকৰ পুৰণা স্থানটো অৰ্থাৎ সেই কনভেনশ্যন চেণ্টাৰটো হৈ যোৱাৰ লগে লগে ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ কনফাৰেন্স বা যিমান যি আছে সেই গোটেইবিলাক যে গুৱাহাটীতে কৰিব তাত মোৰ কোনো সন্দেহ নাই ইমান ধুনীয়াকৈ আমি কনভেনশ্যন চেণ্টাৰটো আমি বনাই আছো ইয়াৰ লগে লগে আমাৰ মহানগৰীৰ ৰাস্তা ঘাট ইয়াৰ ফুটপাথ এই গোটেইবিলাকত হোৱা পৰিৱৰ্তন আমি সকলোৱে লক্ষ্য কৰিছো আৰু মহানগৰবাসীয়ে বিভিন্ন সময়ত বিভিন্ন মাধ্যমৰ জৰিয়তে চৰকাৰক ভূয়সী প্ৰশংসাও কৰিছে কৰিবলগীয়া কাম এতিয়াও আমাৰ বহুত আছে আমাৰ ষ্ট্ৰীট লাইটৰ ক্ষেত্ৰত এটা কন্ট্ৰোল ৰুমৰ প্ৰায় ষ্ট্ৰীট লাইট জ্বলোৱা ষ্ট্ৰীট লাইট নুমুৱা আমাৰ কৰিবলগীয়া কাম এতিয়াও বহুত আছে আমাৰ মাননীয় মন্ত্ৰী সিদ্ধাৰ্থ বংশাজী ডাঙৰীয়াই প্ৰচেষ্টা চলাই আছে আৰু আমি ভাবো যে অহা 5টা বছৰত আমি এই ধৰণে সববিলাক ঘৰৰ ভিতৰত সোমাই তেতিয়া বৰষুণ নপৰে আমাৰ পুলিচবিলাকে ধৰিছে পূজাৰ কাৰণে পানী চাৰ্কিটত শুকাই যাব হয় নহয় মই আকৌ সৰুৰ পৰাই বৰষুণত ভিজি ভাল পাওঁ বৰষুণ আহিলে মোৰ মনটো ভাল লাগে বৰষুণত ভিজি ভাল লাগে নে নাই সৰু দিনবিলাকলৈকে মনত পৰে নহয় যি নহওক আমি এই ধৰণে গুৱাহাটী মহানগৰখনক সজাই পৰাই তোলাৰ ক্ষেত্ৰত আমি যোৱা 5টা বছৰত অজস্ৰ ব্যৱস্থা হাতত লৈছিলোঁ আৰু আজি চাওঁতে সেই ব্যৱস্থাবিলাকৰ সফলতাই আমাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে মই বিশেষ ক'ব খোজা নাই আজি এই দিনটো আকৌ এবাৰ গুৱাহাটী মহানগৰবাসী ৰাইজক মোৰ অভিনন্দন জনাই আৰু মই মোৰ প্ৰণাম জনাইছোঁ এইখন মহানগৰীত আমি সৰুৰ পৰা ডাঙৰ হৈছিলোঁ কামৰূপ একাডেমীত পঢ়ি কটন কলেজেৰে অধ্যয়ন শেষ কৰিছিলোঁ আৰু এইখন মহানগৰীত ডাঙৰ হৈ এইখন মহানগৰীৰ প্ৰতি আমাৰ যি কৃতজ্ঞতা আছিল এইখন মহানগৰীৰ প্ৰতি আমাৰ যি এটা বুকুৰ টান আছিলে যোৱা 5টা বছৰত কিঞ্চিত হ'লেও আমাৰ কৃতজ্ঞতা উভতাই দিয়াৰ বাবে আমি চেষ্টা কৰিছিলোঁ আৰু আজি মহানগৰীৰ পৰিৱৰ্তিত যিটো স্বৰূপ কৃত্ৰিম বানপানীৰ পৰা আমি প্ৰায় মুক্ত হৈছোঁ গুৱাহাটীৰ ৰিভাৰফ্ৰণ্ট বিউটিফিকেশ্যনৰ কামো হাতত লোৱা হৈছে আৰু লাহে লাহে মই নিশ্চিত যে উত্তৰ পূব নহয় দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গুৱাহাটী মহানগৰী খুব কম দিনৰ ভিতৰতে স্বীকৃতি পাবলৈ সক্ষম হ'ব আজি যোৱা 5টা বছৰত লোক নিৰ্মাণ বিভাগ হিচাপে বা গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হিচাপে এটা সময়ত আৰু এতিয়া লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী হিচাপে মহানগৰীখনৰ বাবে কাম কৰাৰ সুযোগ পাইছিলোঁ আৰু প্ৰতিটো দিন প্ৰতিটো মুহূৰ্ত সেই সুযোগ আমি ব্যৱহাৰৰ বাবে চেষ্টা কৰিছিলোঁ মই আশা কৰিছোঁ যে আমি যিখিনি কাম কৰিছোঁ সেইখিনি কামত মহানগৰবাসীয়ে নিশ্চয় স্বীকৃতি দিব আৰু যিখিনি কাম আমি কৰিব পৰা নাই সেইখিনি কামো অনাগত দিনত আমি নিশ্চিতভাৱে আকৌ আমি কৰিব পাৰিম তেনে আশাৰে আপোনালোকক পুনৰবাৰ ধন্যবাদ আৰু অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি বন্দে বন্দে বহুত বহুত ধন্যবাদ